हेलो एस्पायरेंट्स সকলোকে পুনৰ এটা নতুন ক্লাছলৈ মই স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি অসম টেটৰ লগত জড়িত টেন্স সিলেবাছৰ এটা অংশ হয়, গতিকে সেই টেন্সৰ বিষয়ে আজি আমি বুজিবলৈ চেষ্টা কৰিম। আজি আমি কোনো প্ৰেক্টিছ নকৰোঁ, আমি কেৱল বুজিম, কাৰণ টেন্সটোক এটা দিনত বা 3-4 দিনত বা মই কৈছোঁ এসপ্তাহত বুজিবলৈ কিছু জটিল হৈ পৰে। গতিকে মই চেষ্টা কৰিছোঁ যাতে মই খুব সহজ ভাষাত আপোনালোকক বুজাব পাৰোঁ, আপোনালোকে তাক বুজি উঠে, কাৰণ ইয়াতে মই কিতাপত ব্যৱহৃত কোনো ধৰণৰ সংজ্ঞাৰ ব্যৱহাৰ কৰা নাই। মই নিজৰ ফালৰ পৰাই কিছুমান সংজ্ঞা বনাইছোঁ। গতিকে সেই সংজ্ঞাবোৰক বুজি আৰু তাক ৰিলেট কৰিবলৈ আপোনালোকে যাতে পৰীক্ষা হলত বাক্য এটাৰ টেন্সটোক যাতে বুজি উঠিব পাৰে, তাৰ বিষয়ে তাৰ কাৰণে মই চেষ্টা চলাইছোঁ। ঠিক আছে। এতিয়া কথাটো হ'ল যে আমি সকলোৱে জানো যে টেন্স মানে কি, বা যিসকলে নাজানে তেওঁলোকক কৈছোঁ যে টেন্সে যিকোনো এটা কাৰ্য বা যিকোনো এটা ঘটনা হোৱাৰ সময়টোক ৰেফাৰ কৰে বা সময়টোক বুজায়। যেনেকৈ টেন্স 3 প্ৰকাৰৰ থাকে। এটা হ'ল প্ৰেজেণ্ট টেন্স, এটা হ'ল পাষ্ট টেন্স, এটা হ'ল ফিউচাৰ টেন্স। পাষ্ট বুলি ক'লে যিটো কাম অতীতত হৈছিল, যেনেকৈ মই যোৱাকালি তাক দেখিছিলোঁ, আই ছ' হিম য়েষ্টাৰডে, সেইটো হ'ল পাষ্ট টেন্স। আকৌ যদি ইয়াক মই এনেকৈ লিখোঁ যে মই তাক সদায় দেখোঁ, আই চি হিম ডেইলি, তো এইটো হ'ল প্ৰেজেণ্ট টেন্স। বা মই তাক কাইলৈ লগ কৰিম, আই উইল মিট হিম টুমৰো, এইটো হ'ল ফিউচাৰ টেন্স। গতিকে ইয়াতে কি কাম হৈছে? কামটো হৈছে লগ কৰা, হয় নাই, বা দেখা। এই দেখাটোকে যদি মই দুটা চেন্সত ব্যৱহাৰ কৰিলোঁ ন, এবাৰ ক'লোঁ যে মই তাক দেখিছিলোঁ, এবাৰ লিখিলোঁ যে মই তাক দেখোঁ, আৰু মই পিছৰ ফিউচাৰটোক অকণমান বেলেগ এটা ভাৰ্ব ইউজ কৰিলোঁ, সেইটো হ'ল মিট মানে লগ কৰা। বা মই কৈ দিম যে আই উইল চি হাৰ টুমৰো, মই তাক কাইলৈ দেখা কৰিম। গতিকে তেনেকুৱা ধৰণৰ বাক্যবোৰত এই যে যিটো ভাৰ্ব আছিলে CSEE, চি বুলি ক'লে এইটো কয় SEE, ঠিক আছে, চি দেখা, আৰু SHE সি মানে হ'ল তাই। ঠিক আছে, অ'কে। গতিকে এতিয়া মোৰ কথাটো হ'ল যে ইয়াতে এক মিনিট, ঠিক আছে, এইটো কিয় এনেকুৱা হৈছে জানো। অ'কে, তাৰপিছত এতিয়া কথাটো হ'ল যে টেন্স জনাৰ আগতে আমি এটা বিশেষ বস্তু বা এটা বিশেষ ইংৰাজী ব্যাকৰণৰ এটা বিশেষ অংশ পাৰ্চনৰ বিষয়ে জানিব লাগিব। এতিয়া পাৰ্চন মানেনো কি? পাৰ্চন বুলি ক'লে, যদি আমি পাৰ্চন বুলি কওঁ, পাৰ্চন মানে হ'ল, যদি আমি অসমীয়াত কওঁ পুৰুষ, অসমীয়াত পুৰুষ কেই প্ৰকাৰৰ থাকে? প্ৰথম পুৰুষ, যাক ইংৰাজীত কি বুলি ক'ম? ফাৰ্ষ্ট পাৰ্চন, ঠিক আছে। আৰু এটা হ'ল দ্বিতীয় পুৰুষ, যাক ইংৰাজীত কি বুলি কয়? ছেকেণ্ড পাৰ্চন। এইখিনি চাগে আপোনালোকে গম পায় বহুতে। আৰু এটা হ'ল থাৰ্ড পাৰ্চন, ঠিক আছে, অ'কে। এতিয়া এই তিনিটা পাৰ্চনক লৈ এই যে আমি ব্যৱহাৰ কৰিলোঁ ভাৰ্বটো, যেনেকৈ এতিয়া যদি মই এনেকৈ কওঁ যে আই চি হাৰ ডেইলি, মই তাইক সদায় দেখোঁ। আকৌ যদি এতিয়া ইয়াতে মই আইটোৰ জেগাত যদি হি লিখি দিওঁ, বা আমি এটা চি লিখি দিওঁ, চি বা নিলিখোঁ, কেলৈ হিটো লিখিছোঁ, হি, তেতিয়া এইটো কি হ'ব? চিজ হৈ যাব, চিজ হাৰ ডেইলি। এতিয়া এইটো কিয় চেঞ্জ আহিলে? এই চেঞ্জটোৰ বুজিবলৈ আমি কি কৰিম? পাৰ্চনৰ বিষয়ে জানিব লাগিব। এতিয়া পাৰ্চন কেই প্ৰকাৰৰ থাকে? পাৰ্চন দৰাচলতে 3 প্ৰকাৰৰ থাকে। এইটো হ'ল ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ, এইটো ছেকেণ্ড পাৰ্চন, এইটো হ'ল থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন হ'ল যিজনে কয়, যেনেকৈ মই এতিয়া আপোনালোকক কিবা এটা কৈ আছোঁ, মই এতিয়া আপোনালোকক ইংৰাজী ব্যাকৰণৰ বিষয়ে বা টেন্সৰ বিষয়ে কৈ আছোঁ। চ' ইন দিছ কেছ আই এম দ্য ফাৰ্ষ্ট পাৰ্চন। আকৌ যদি ইয়াতে মই নহয় আৰু কেইজনমান যদি ব্যক্তিয়ে মিলি পেলাই যদি আপোনালোকক আমি বুজাওঁ, তেনেহ'লে তাত কি বুলি ক'ম? ইন দ্যাট কেছ উই, আমি কি হৈ গ'লোঁ? ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ হৈ গ'লোঁ। আকৌ এবাৰ কৈছোঁ, যদি মই অকলে এতিয়া আপোনালোকক টেন্সৰ বিষয়ে বুজাই আছোঁ, ইন দ্যাট কেছ আই এম দ্য ফাৰ্ষ্ট পাৰ্চন। আৰু যদি মোৰ লগত আৰু দুজনে যদি আপোনালোকক টেন্সৰ বিষয়ে বুজাই থাকে, বা 3জনে বুজাই থাকে, বহু বছৰ বুজাই থাকে, ইন দ্যাট কেছ উই কি হ'ব? বিকাম দ্য ফাৰ্ষ্ট পাৰ্চন, আৰু তাক ক'ম আমি প্লুৰেল নাম্বাৰ, বহু বচন। গতিকে ইয়াতে সেইটোৱে লিখিছোঁ, আই আৰু উই। এতিয়া কথাটো হ'ল আই লগত কি কি লাগিব? আই লগত যদি আমি প্ৰেজেণ্ট টেন্সৰ কথা কওঁ, তাত লাগিব এম। যদি আমি পাষ্ট টেন্সৰ কথা কওঁ, তাত লাগিব ৱাজ, য়েছ আই ৱাজ, তাৰপাছত আকৌ যদি ফিউচাৰ টেন্সৰ কথা কওঁ, তেতিয়া তাত দুটাই লাগি যায়, চেলো লাগে, আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত উইলো লাগে, কিন্তু মষ্টলি আমাৰ চেল লাগে একৰ্ডিং টু গ্ৰামাৰ। কিন্তু এইটো কেতিয়াবা পচিবিলিটিছৰ একৰ্ডিং চেঞ্জো হৈ যায়, সেইটো কি আমি পিছলৈ পঢ়িম, ঠিক আছে।
তাৰপাছত একেধৰণে এতিয়া উই লগত কি লাগিব, কি অক্সিলাৰী লাগিব, উই লগত লাগিব আৰ। প্ৰেজেণ্টত কি লাগিব, প্ৰেজেণ্ট টেন্সত থাকিলে আৰ লাগিব। পাষ্ট টেন্সত থাকিলে কি লাগিব, ৱেৰ। আৰু ফিউচাৰত থাকিলে মষ্টলি উইল। ঠিক আছে। তাৰপাছত আহিলে ছেকেণ্ড পাৰ্চন। ছেকেণ্ড পাৰ্চন ইউ মানে হ'ল এজন, এজনকো ইউ ক'ম, আৰু ইউ বুলি ক'লে এজনতকৈ বেছি হয়। এতিয়া ছেকেণ্ড পাৰ্চন কোন হয়? এই যে মই ক'লোঁ যে এতিয়া মই যে কথাবোৰ কৈ আছোঁ, মই কাক কৈ আছোঁ? মই আপোনালোকক কৈ আছোঁ। গতিকে আপোনালোক কি হয়? ছেকেণ্ড পাৰ্চন হয়। ইউ আৰ দ্য লিচনাৰ। যিজন লিচনাৰ হয় ন, যিজনক শুনে, যাক উদ্দেশ্যি কথাখিনি কোৱা হয়, সেই ব্যক্তিজন বা সেই ব্যক্তিকেইজন কি হ'ব পাৰে? ছেকেণ্ড পাৰ্চন হ'ব পাৰে। যদি এতিয়া মই এজনক কৈ আছোঁ তেনেহ'লে মই ইউ ক'ম। আকৌ যদি এতিয়া মই এজনতকৈ বেছি ব্যক্তিক কৈ আছোঁ তেনেহ'লে সেইটো কি হ'ব? ইউ হ'ব। ঠিক আছে। ইয়াতে এতিয়া ইউ প্ৰেজেণ্ট টেন্সৰ লগত কি হ'ব? আৰ। আকৌ পাষ্ট টেন্সৰ লগত কি হ'ব? ইউ ৱেৰ। আকৌ ফিউচাৰৰ লগত ইউ উইল। চিম্পল, বেছি টান নহয়। আপোনালোকে দুবাৰমান যদি ৰিকেপ কৰি পেলাই শুনে তেনেহ'লে বুজি যাব কথাখিনি। তাৰপিছত আহিলে থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন কথাটো হ'ল যে যাৰ বিষয়ে কোৱা হৈছে। এতিয়া এই যাৰ বিষয়ে যাক ক'ম ন, সি কি হ'ব পাৰে? সি হিউমেনো হ'ব পাৰে, সি এনিমেলো হ'ব পাৰে, সি যিকোনো থিং হ'ব পাৰে, মানে বস্তু হ'ব পাৰে, অৰ সি কিবা অনুভৱো হ'ব পাৰে, আই মিন ফিলিঙো হ'ব পাৰে। বুজি পাইছা নাই? গতিকে এই যে আই বা উই, যেনেকৈ মই এতিয়া আপোনালোক কথা পাতিছোঁ বা আমি কেইজনে আপোনালোকৰ দুজনৰ লগত কথা পাতি আছোঁ। এতিয়া এইকেইজনৰ মাজত এইকেইটা ছিংগুলাৰ হয় হা, এইকেইটা প্লুৰেল হয়। এইটো মানিছোঁ আই, এইটো মানিছোঁ উই। এতিয়া সিহঁতৰ মাজত যাৰ বিষয়ে কথা চলি আছে, সেই টপিকটো বা সেই বিষয়বস্তুটো কি হয়? থাৰ্ড পাৰ্চন হয়। এতিয়া সেই বিষয়বস্তুটো আমি আকৌ দুটা ভাগত ভাগ কৰোঁ। এটা হ'ল, এক মিনিট, এটা হ'ল ছিংগুলাৰ, এটা হ'ল প্লুৰাল। মই অলপ কথাটো ফুটা নাই, মোৰ নাকটো বন্ধ হৈ আছে, সেইটো কাৰণে ক্ষমা কৰিব। ছিংগুলাৰ এণ্ড প্লুৰাল। এতিয়া ছিংগুলাৰৰ কথাটো কি হ'ল যে ইয়াত কি কি আহিব? হি আহিব পাৰে, সি আহিব পাৰে, ইট আহিব পাৰে, বা এইটো কেৱল নাহে, লগতে যিকোনো ধৰণৰ নাম, যিকোনো এনি নেম, যিকোনো বস্তুৰ নাম, মানুহৰ নাম, জীৱৰ নাম ইন ছিংগুলাৰ ফৰ্ম। ঠিক আছে। ইয়াতে সেইটো কথাই লিখা আছে যে হি, চি, ইট অৰ এনি আদাৰ ছিংগুলাৰ নাউন অৰ প্ৰনাউন। প্ৰনাউন বুলি ক'লে হি, চি, ইট এই তিনিটা প্ৰনাউনে হয়। ইয়াক নাউনৰ সলনি আমি ব্যৱহাৰ কৰোঁ। ঠিক আছে। অ'কে, এতিয়া প্ৰনাউন কি আমি তালৈ ইমান নাযাওঁ, কাৰণ সেইটোত আপোনালোকৰ চিলেবাছত পোনপটীয়াকৈ নাই। কিন্তু সেইখিনি শিকি ল'লে ভাল, কিন্তু আমাৰ লগত সময় যথেষ্ট কম, সেইটো কাৰণে মই পুনতে টেন্সলৈ আহিছোঁ। তাৰপাছত এতিয়া কথা হ'ল যে মানিছোঁ আমি তিনিজন ব্যক্তিৰ বিষয়ে পাতি আছোঁ। মই আপোনালোকক এতিয়া আমাৰ কেছটোত যদি কওঁ যে মই আপোনালোকক কিহৰ বিষয়ে কথা কৈ আছোঁ, মই কৈ আছোঁ টেন্সৰ বিষয়ে। গতিকে এতিয়া আমাৰ মাজত যিটো কনভাৰচেশ্যন আছে তাত টেন্স কি হৈ গ'ল? এইটো হৈ গ'ল থাৰ্ড পাৰ্চন। বুজি পাইছে নাই? সেইটো কথা একদম চিম্পল হয়। আকৌ যদি মই এতিয়া আপোনালোকৰ ওচৰত যদি মই এতিয়া কোনোবা এজন ব্যক্তিৰ বিষয়ে পাতি থাকোঁ, মই মানিছোঁ ৰবিনৰ বিষয়ে কথা পাতি আছোঁ, ইন ডেট কেছ ৰবিন বিকমছ দ্য থাৰ্ড পাৰ্চন। আকৌ যদি মই দে মানে বুলি ক'লে এজনতকৈ, বা মই এতিয়া ধৰি লওক মই এতিয়া এটা শব্দ লৈছোঁ যে মই কিছুমান খেলুৱৈৰ বিষয়ত, যিটো এতিয়া ভাৰতীয় ক্ৰিকেট টীম তাৰ খেলুৱৈসকলৰ বিষয়ে আপোনালোকৰ লগত পাতি আছোঁ। মই তাত এজন খেলুৱৈৰ বিষয়ে পতা নাই, খেলুৱৈসকলৰ বিষয়ে পাতি আছোঁ। গতিকে প্লেয়াৰ্ছ কি হ'ল? ইট বিকম দ্য থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। গম পাইছে নাই? সেইখিনি কথা। গতিকে দিছ ইজ দ্য কি টু টু টেন্স। গতিকে এইখিনি আমি জানিবই লাগিব। এতিয়া কথাটো আহিলে যে টেন্সৰ বিষয়ত আমি জানিলোঁ। এতিয়া টেন্স কেই প্ৰকাৰৰ থাকে সাধাৰণতে? চিম্পল কথা, টেন্স তিনি প্ৰকাৰৰ থাকে, প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ। মানে হ'ল প্ৰেজেণ্ট বুলি ক'লে বৰ্তমান, পাষ্ট বুলি ক'লে অতীত, আৰু ফিউচাৰ বুলি ক'লে কি বুলি ক'ম? ফিউচাৰ বুলি ক'লে আমি ভৱিষ্যতৰ কথাটো ক'ম। এক মিনিট, অ'কে। এতিয়া প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত যদি মই কওঁ, ঠিক আছে, প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত যদি মই কওঁ, ভিডিঅ'টো ৰেকৰ্ড হৈছে নাই? হৈ আছে। কেতিয়াবা কিছুমান মোবাইল নহয়, অকণমান ইছ্যুজ এটা কিছুমান আহি যায়। অ'কে, চ' প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে। এটা হ'ল প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্স বুলি কয়,
ঠিক আছে আৰু এটা হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ এটা হ'ল প্ৰেজেণ্ট পাৰফেক্ট এটা হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ অকণমান শ্লাইডটো অকণমান মোৰ আজি ইছ্যুজ এটা আহিলে মই ভাইটি এজনক দিছিলোঁ এইখিনি টাইপ কৰিবলৈ মোৰ যিহেতু স্বাস্থ্য ইমান ভাল নহয় আৰু মই এইফালে আপোনাৰ সমাজ বিজ্ঞানৰ কামখিনি মই কৰি আছোঁ গতিকে অলপ সময়টো মিলাবলৈ দিগদাৰ হয় গতিকে অকণমান তেওঁ অকণমান এইফালে বেছি লৈ গ'ল গতিকে চৰি ফৰ দ্য ইনকনভিনিয়েঞ্চ গতিকে মই সেইটো কাৰণে ইয়াতে লিখি আপোনালোক বুজাই দিম অ'কে চ' এতিয়া আমি কথাটো আহিছোঁ যে প্ৰেজেণ্ট ইনডিফিনিট একদম চিম্পল হয় প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্স এতিয়া এইটো কি হয় মন দি শুনিব তিনিটা কথা আছে চিম্পল একদম মানে কৈছে নহয় যোগাৰ চিষ্টেমত যদি কওঁ চবেই বুজিব পৰাকৈ তিনিটা কথা তিনিটা বাক্য এটা হ'ল ডেইলি ইভেণ্ট মানে হ'ল দৈনন্দিনৰ ঘটনা বা দৈনন্দিন কাম এটা হ'ল চিৰসত্য ঘটনা যাক ইংৰাজীত কয় ইউনিভাৰ্চেল ট্ৰুথ তাক কি বুলি কয় ইউনিভাৰ্চেল ট্ৰুথ তাৰপাছত আৰু এটা আহিলে চিৰসত্য ঘটনা দৈনন্দিন ঘটনা আৰু এটা হ'ল হেবিচুৱেল এক্টিভিটি অভ্যাসগত কাম যিটো আমি অভ্যাসৰ বশৱৰ্তী হৈ কৰোঁ যেনেকৈ কিছুমানে ৰাতিপুৱা শুই উঠি কি কৰে পানী গিলাচ খায় যিটো মানে এটা ভাল অভ্যাস বুলি ক'ব পাৰোঁ গতিকে তেনেকুৱা কথা যিটো অভ্যাসগত কাম অভ্যাসত যিটো কাম পৰিণত হয় সেইটো সদায় হ'ব কিছুমানে শুই উঠি কি কৰে পানী গিলাচ খায় কিছুমানে ব্ৰাছ কৰি পানী গিলাচ খায় কিছুমানে ৰাতিপুৱা পানী নাখায় গতিকে অল দিছ ডিপেণ্ডছ অন ইয়ৰ অভ্যাস অন ইয়ৰ হেবিট গতিকে সেই হেবিচুৱেল যিখিনি এক্টিভিটিছ থাকে যিখিনি আমি দৈনন্দিন বেচিছত কৰোঁ যিবোৰ কাম দৈনন্দিন কৰোঁ যেনেকৈ এতিয়া কোনোবাই বিদ্যালয়লৈ যায় সি গ'জ টু স্কুল ৰেগুলাৰলি এতিয়া ইয়াতে আকৌ নক'ব যে দেওবাৰে স্কুল বন্ধ থাকে দেওবাৰে স্কুল বন্ধ থাকে কিন্তু স্কুল যিখিনি খোলা থাকে সেই কামটো সি কৰায় বা মই তাক সদায় দেখোঁ আই শ্ব' হিম বা আই মিট হিম এভৰি ডে গতিকে আৰু দ্বিতীয় কথাটো হ'ল যে কিছুমান চিৰসত্য বাক্য যেনে হ'ল গাখীৰ বগা মিল্ক ইজ হোৱাইট তাৰপাছত আহিলে সূৰ্য কি আছিলে পৃথিৱী সূৰ্য চাৰিওফালে ঘূৰে সেইটো হ'ব দ্য আৰ্থ ৰিভল্ভছ এৰাউণ্ড দ্য ছান তেনেকুৱা ধৰণৰ মানে যিটো কোনোদিনে মিছা হ'ব নোৱাৰে যেনেকৈ ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছান ছেটছ ইন দ্য ৱেষ্ট সূৰ্য পূবফালে উদয় হয় আৰু পশ্চিমফালে অস্ত যায় গতিকে তেনেকুৱা ধৰণৰ মেন ইজ মৰ্টেল এনেকুৱা ধৰণৰ বাক্যবোৰ কি হয় চিম্পল প্ৰেজেণ্ট টেন্সত যায় এতিয়া কথাটো আমি ইমানখিনি জানিলেই নহ'ব এতিয়া কথাটো হ'ল যে এই বাক্যৰ এটা বস্তু থাকে সেইটো হ'ল ষ্ট্ৰাকচাৰ এইটোক দেখিছে নাই এই বাক্যটো লিখিবলৈ আমাৰ এটা ছাবজেক্ট লাগিব ছাবজেক্টৰ পাছত আমি ইয়াত আমি কি কৰিম ভাৰ্ব লিখিম আৰু আমি তাৰপাছত লিখিম অবজেক্ট ঠিক আছে এতিয়া ছাবজেক্ট বুলি ক'লে এইটো যিকোনো নাউন হ'ব পাৰে বা নামবাচক শব্দ হ'ব পাৰে বা নাউন হ'ব পাৰে নাউনৰ সলনি যিটো ব্যৱহাৰ হয় নাউন বুলি ক'লে যিকোনো নাম ডেট কল আৰু সেই নামত আমাৰ অনুভৱবোৰো আহি যায় যেনেকৈ হাংগাৰ এংগাৰ এইবোৰ কি হয় নাউন হয় ঠিক আছে তাৰপিছত আহিলে ক্ৰিয়া ভাৰ্ব বুলি ক'লে ক্ৰিয়া হয় আমি যিটো কাম হোৱা বা ঘূৰি থকাটোক বুজায় সেই শব্দটো ক্ৰিয়া যেনেকৈ মই এতিয়া আপোনালোকক কি কৰি আছোঁ বেয়া নাপাব মই আপোনালোকক পঢ়ুৱাই আছোঁ মানে সেইটো কোৱাটো অলপমান নিজক ছুপিৰিয়ৰিটি দেখুৱালিখীয়া হয় বাট য়েছ আই এম টিচিং ইউ চ' হিয়াৰ ইন আই এম ডুইং ছামথিং হুইচ ইজ আই এম টিচিং ইউ গতিকে সেই টিচ কৰাটো পঢ়ুৱাটো ইটছ এন এক্টিভিটি ইয়াত আজি মই কি কৰিব লগা হৈছে মই মোৰ ব্ৰেইনটোক ব্যৱহাৰ কৰিব লগা হৈছে মই মোৰ মানে মোৰ শাৰীৰিক অৱয়ৱটোত পৰিৱৰ্তন আহিছে চ' সেইটো কাৰণে তাক আমি কি বুলি ক'ম ভাৰ্ব বুলি ক'ম যিদৰে আপোনালোকে পঢ়ি আছে ইউ আৰ অলছ' ইউজিং ইয়ৰ ব্ৰেইন ইউ আৰ অলছ' ইউজিং ইয়ৰ ফিংগাৰ্ছ ইউ আৰ ৰাইটিং ছাম অল দ্য থিংছ ডেট আই এম টেলিং ইউ অ'কে মই অকণমান মাতটো দিছোঁ আহিছে চৰি আকৌ কৈছোঁ মোৰ ৰখি গৈছে ভইচটো ৱেল তাৰপাছত অবজেক্টটো কি হ'ব পাৰে যিকোনো নাউন হ'ব পাৰে বা যিকোনো প্ৰানাউন হ'ব পাৰে অবজেক্ট প্ৰানাউন বুলি ক'লে কি হয় চাওক এতিয়া মই এটা কথা বুজাই দিছোঁ আপোনালোকে যদি পাৰে লিখি ল'ব যেনেকৈ ছিংগুলাৰ নাউন যেনেকৈ এতিয়া মোৰ নামটো হৈ গ'ল নিশান্ত মই নিজৰ নামটোকে কৈছোঁ নিশান্ত এতিয়া নিশান্তৰ বিপৰীতে কোনটো প্ৰানাউন আহিব আই যদি মই নিজৰ কথা কওঁ আই যেনেকৈ এতিয়া মই যদি নিজৰ কথা কৈছোঁ আকৌ যদি মই এজন বেলেগ মানুহৰ কথা কৈছোঁ যাৰ নাম হ'ল ছাপ'জ নিবিড়ৰ কথা যদি মই কওঁ নিবিড় যেনেকৈ এটা বাক্য এটা যদি লিখোঁ নিবিড় ইজ এ ষ্টুডেণ্ট তাৰপাছত মই কি লিখিম হি ইজ ভেৰি গুড সি খুব ভাল এতিয়া নিবিড়ৰ সলনি মই কি ব্যৱহাৰ কৰিলোঁ ইয়াত কোনটো শব্দ হি তেনেহ'লে হিটো কি হৈ গ'ল ইয়াত প্ৰানাউন হৈ গ'ল বুজি পাইছে নাই
তেনেকৈ প্ৰনাউন কিছুমান থাকে এতিয়া প্ৰনাউনৰ ক্লাছটো কৰিব গ'লে আকৌ বহুত দীঘল হৈ যাব মই মাজে মাজে কৈ যাম প্ৰনাউনবোৰ কি হয় অ'কে চ' এতিয়া কথাটো আহিলে যেনেকৈ এতিয়া মেইন বুজিবলগীয়া কথাটো কি আছে এটা মই বাক্য লিখিছোঁ আই গো টু স্কুল নিলিখোঁ আই মিট হিম ডেইলি মই তাক সদায় লগ কৰোঁ এতিয়া ইয়াতে এইটো কি হয় ছাবজেক্ট যাক উদ্দেশ্যি যাক লৈ পেলাই এটা বাক্যৰ গঠন হৈছে সেই শব্দটো সেই নাউন বা প্ৰনাউনটোক সদায় ছাবজেক্ট বুলি কয় আৰু এনে ছাবজেক্ট সদায় বাক্যৰ প্ৰথমতে থাকে এতিয়া ইয়াত কি কৰিছে ইয়াত লগ কৰিছে কাক লগ কৰিছে হিম তাক লগ কৰিছে ইমানলৈকে বুজি পাইছে ইয়াত কি কৰিছে লগ কৰিছে ইয়াত ক্ৰিয়াটো কি হৈ গ'ল লগ কৰাটো হৈ গ'ল গতিকে এইটো কি হ'ল ভাৰ্ব হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব আৰু প্লাছ অবজেক্ট ঠিক আছে এতিয়া যদি মই এইটো আই নকৰি এইটো হি কৰি দিওঁ তেতিয়া এইটো কি হ'ব চোৱা হি মিটছ ছাপ'জ মি হি মিটছ মি ডেইলি এতিয়া যে ইয়াত চেঞ্জ এটা আহি গ'ল দেখিলে নাই ইয়াত এছটো আহি গ'ল এইটোৱে আমাৰ শিকিবলগীয়া আছে এই হিটো কি আছিলে যদি মই পাৰ্চনত কি বুজাই আছিলোঁ হি ইজ এ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ গতিকে এইটো যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব হি আহিব শ্বি আহিব ইট আহিব তেতিয়া আমি কি কৰিম ভাৰ্বত এছ বা ই এছ যোগ কৰি দিম গম পাইছা নাই আকৌ যদি এইটো হি চি নহয় এইটো ছাপ'জ ইউ হৈ গ'ল ইউ মিট হাৰ ৰেগুলাৰলি মই এইখিনি চিম্পল প্ৰেজেণ্ট টেন্সৰ কথাই কৈ আছোঁ দেই এতিয়া আকৌ মিট হৈ গ'ল দেখিলে নাই মিটছ নাই শুনা ইউ ছিংগুলাৰ হওক বা প্লুৰেল হওক ইয়াত সদায় ভাৰ্বৰ লগত কোনো ধৰণৰ এছ বা ই এছ যোগ নহয় এইকেইটা মনত ৰাখিব আকৌ যদি উই কওঁ উইটো একে চিম্পল উই মিট নট মিটছ কাৰণ এইটো প্লুৰেল কেৱল এটা কথা মনত ৰাখিব যে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় মই আখৰখিনি একচুৱেলি মই হাতেৰে লিখি আছোঁ এইটো কাৰণে অলপ দিগদাৰ আছে হয় ইন ডেট কেছ সদায় কি কৰিব লাগিব উই শুড ইউজ এছ অৰ ই এছ আফটাৰ ভাৰ্ব আই হোপ ইমানলৈকে ক্লিয়াৰ হৈছে আৰু ইয়াতে এটা ডাঙৰ কথা মই কওঁ যে অবজেক্ট কেতিয়াবা বাক্যত অবজেক্ট বিচাৰি আমি নাপাওঁ বাক্যটো দীঘল হ'লে অবজেক্ট আৰু অবজেক্ট বিচৰাটো বহুত জৰুৰী কিয় ভইচ কৰা সময়ত আপোনালোকৰ চিলেবাছৰ অংশ হয় ন ভইচ ইয়াৰ পাছত মই ভইচে বুজাম গতিকে এই ভইচৰ ক্ষেত্ৰতো অবজেক্ট ইজ ভেৰি ইম্পৰ্টেণ্ট টু ন' দ্য অবজেক্টটোক বাক্য এটাত জানিবলৈ সদায় দুটা প্ৰশ্ন কৰিব এটা হ'ল হোৱাট কি এটা হ'ল হু এই দুটা শব্দৰ উত্তৰ এই দুটা প্ৰশ্নৰ উত্তৰ যিটো শব্দই দিয়ে সেই শব্দটো হৈছে অবজেক্ট যেনেকৈ আই ডু দ্য ৱৰ্ক ডেইলি এতিয়া আই ডু মই কৰোঁ কি উত্তৰটো কি হয় ৱৰ্ক হয় নাই মই কৰোঁ কি কৰোঁ ৱৰ্ক কাম কৰোঁ কেতিয়া কৰোঁ ডেইলি ৰেগুলাৰলি ডেট মিনছ এই ডেইলি শব্দটো থাকিলে জানিব চিম্পল প্ৰেজেণ্ট টেন্স হয় আকৌ যদি মই কওঁ আই নিলিখোঁ এটা নাম লিখিছোঁ যেনেকৈ নিহা ৰিডছ বুক ৰেগুলাৰলি এতিয়া এই ৰিডছটো কেলৈ হ'ল সেইটোতো বুজি পালে চাগে আপোনালোকে যে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় সেইটো কাৰণে এইটো ৰিডছ হৈ গ'ল কিন্তু এতিয়া নিহাই পঢ়ে কি পঢ়ে কিতাপ পঢ়ে গতিকে কিতাপটো ইয়াত হৈ গ'ল অবজেক্ট নহ'লে এতিয়া সহজ লাগিব পাৰে কিন্তু যেতিয়া ভইচত আহিব অবজেক্ট বিচাৰিবলৈ বহুত দিগদাৰ হয় সেইটো মই এতিয়া কৈছোঁ কিন্তু আপোনালোকক কাৰণ আপোনালোকক মই বহুত লেমেন এটা লেংগুৱেজত পঢ়াই আছোঁ কাৰণ মই মানি লৈছোঁ যে মোৰ ভিডিঅ'টো যাৰ ইংৰাজী ইমান ভাল নহয় তেওঁলোকে চাই আছে গতিকে মই টেকনিকেলিটিলৈ যোৱা নাই ঠিক আছে অ'কে চ' ইমানলৈকে আই থিংক আপোনালোকৰ ক্লিয়াৰ হৈছে চাগে মই বুজাব পাৰিছোঁ যেন মোক অনুভৱ হৈছে এক মিনিট গতিকে ইমানলৈকে আপোনালোকে বুজি পালে এতিয়া আহিলে প্ৰেজেণ্ট ইনডিফিনিটটো আমি কৰিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট ইনডিফিনিট এটা কথা মই পাহৰিলোঁ যে বাক্যৰ শেষত যেতিয়া ডেইলি আপোনালোকে লিখি লওক ডেইলি হৈ গ'ল অলৱেজ হৈ গ'ল অফেন হৈ গ'ল ফ্ৰিকুৱেণ্টলি হৈ গ'ল তাৰপাছত ৰেগুলাৰলি হৈ গ'ল এইবোৰ শব্দ যেতিয়া বাক্য এটা পিছফালে থাকিব সেই বাক্যটো সদায় জানি ল'ব যে এই বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে
তাৰপিছত আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে হ'ল বৰ্তমান কিবা এটা কাম চলি থকাটো। বৰ্তমান কিবা এটা কাম চলি আছে, তাক আমি কি কৰিম? প্ৰেজেণ্ট কণ্টিনিউৱাছৰ জৰিয়তে বুজাম। যেনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ কথাটো ইয়াতে আছে। ইয়াতে কি কৈছে যে কোনো এটা কাম চলি থকা বা হৈ থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা যায়। যেনেকৈ এতিয়া মই আপোনালোকক পঢ়ুৱাই আছোঁ, আই এম টিচিং ইউ। ইন ডেট কেছ এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, বৰ্তমান কাম এটা হৈ আছে। ইয়াৰ ষ্ট্ৰাকচাৰ কি হয়? ছাবজেক্ট, অক্সিলেৰী, মানে অক্সিলেৰী বুলি ক'লে ইজ, এম, আৰ, প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত। আকৌ পাষ্ট টেন্সৰ ক্ষেত্ৰত বা পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত ৱাজ বা ৱেৰ লাগিব। এইটো আমি পিছলৈ পাষ্ট পঢ়িলে পঢ়িম। এতিয়া কথাটো আহিলে তাৰপাছত আহিলে ভাৰ্বৰ লগত আই এন জি লাগিব আৰু অবজেক্ট লাগিব। ঠিক আছে, এতিয়া মই এইটো বুজাই দিছোঁ কেনেকুৱা হয়। যেনেকৈ ইয়াতে আছে দ্য বেবী ইজ ক্ৰাইং। দ্য বেবীটো আপোনালোকে এতিয়া মনতে ভাবি কওকচোন, দ্য বেবী কি হ'ব? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'বনে নহ'ব? ডেফিনেটলি হ'ব। আৰু ইয়াত দ্য বেবী বুলি ক'লে এজনী বেবীৰ বিষয়ে কৈছে। গতিকে সেইকাৰণে আমি ইয়াতে কি কৰিম? দ্য বেবীৰ লগত সদায় যেতিয়া ছিংগুলাৰ হয়, ছাবজেক্টটো যেতিয়া ছিংগুলাৰ হ'ব, আমি তাত ইজ ব্যৱহাৰ কৰিম। এতিয়া যদি দ্য বেবী জেগাত আঁতৰাই পেলাই মই লিখি দিম চিলড্ৰেন। চিলড্ৰেন মানে হ'ল এজনতকৈ অধিক সৰু ল'ৰা ছোৱালীক আমি কি ক'ম? চিলড্ৰেন। চাইল্ডৰ প্লুৰেল ফৰ্মটো চিলড্ৰেন। তেনেহ'লে কি আহিব? অক্সিলেৰীটো আৰ আহিব। চিলড্ৰেন আৰ ক্ৰাইং নাও। সেইটো কথা, ইয়াত অবজেক্ট পিছে নাই। ঠিক আছে, তাৰপাছত নেক্সট আই এম গ'য়িং টু স্কুল। আইটো কি হয়? ছিংগুলাৰ হয় নাই? সেইটো কাৰণে আইৰ লগত সদায় কি লাগিব? এম লাগিব। কিন্তু হিটো ছিংগুলাৰ হ'লেও, ছিটো ছিংগুলাৰ হ'লেও ইয়াত কি লাগিব? ইজ লাগিব। ইট থাকিলে ইজ লাগিব। ইট ইজ এন অ'কে, ঠিক আছে। তাৰপাছত আহিলে দে আৰ প্লেয়িং ফুটবল নাও। দে বুলি ক'লে প্লুৰেল হয় নাই? বহু বচন হয় নাই? এইটো কি আছিলে? থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। তো ইয়াৰ লগত কি লাগিব? দে আৰ। আৰু যদি পাষ্ট হয় তেনেহ'লে দে ৱেৰ। কি খেলি আছে তেওঁলোকে? ফুটবল। ফুটবলটো কি হ'ল? অবজেক্ট। মই কৈছিলোঁ অবজেক্ট বুজাবলৈ দুটা, কি আৰু কাক বুজিবলৈ এই দুটা শব্দ এই প্ৰশ্ন কৰিব সদায় বাক্যটো। প্ৰেজেণ্ট কণ্টিনিউৱাছ বুজাবলগীয়া ইমান নাই, গতিকে হ'ল। এতিয়া আহিলে প্ৰেজেণ্ট পাৰফেক্ট, হুইচ ইজ ভেৰি ডিফিকাল্ট। অ'কে, চ' প্ৰেজেণ্ট পাৰফেক্টৰ কথাত আমাৰ সময় আহিছে, হয়তো এইটো অলপ দীঘল হ'ব ভিডিঅ'টো। প্ৰেজেণ্ট পাৰফেক্টৰ চাওক কি হয়? কামটো শেষ হ'ল, ফলটো বাকী আছে। চিম্পল, একদম চিম্পল। মই ইয়াতে কি লিখিছে মই এইবোৰ পঢ়াই নাই, তথাপি আপোনালোকে পঢ়ি ল'ব শ্লাইডটো। কামটো শেষ হ'ল, ফলটো বাকী আছে। ইয়াৰ অৰ্থটো এনেকুৱা যে মই অলপ আগত ভাত খালোঁ। অলপ আগত ধৰি লওক মই 10 মিনিট, আধা ঘণ্টা আগত ভাত খালোঁ। কামটো শেষ হ'ল ভাত খোৱা। কিন্তু এতিয়াও তাৰ ফলাফল মানে মোৰ পেটত এতিয়াও ভোক নাথাকিব। মই যদি 10 মিনিট আগত ভাত খাইছোঁ, মোক যদি আকৌ এথালি কোনোবাই ভাত দিয়ে, মই খাব পাৰিম জানো? ডেফিনেটলি নোৱাৰিম। গতিকে তেনেকুৱা ধৰণৰ যেতিয়া আমি বাক্য কওঁ, তেতিয়া তাতে কি থাকে? তাতে সেই বাক্যটোক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰোঁ। মানে কামটো শেষ হ'ল, কিন্তু তাৰ ফলাফল এতিয়াও আমি চাব পাৰোঁ, চুব পাৰোঁ আৰু অনুভৱ কৰিব পাৰোঁ। যেনেকৈ মই পেট ভৰাই ভাত খালোঁ, গতিকে মোৰ এতিয়া ভোক অনুভৱ নহয়, মোৰ পেট ভৰাটো অনুভৱ হৈ আছে। আই এম ষ্টিল ফিলিং ডেট য়েছ মাই ষ্টমাক ইজ ফুল, অৰ আই ডোণ্ট ফিল হাংৰি। আকৌ ধৰি লওক মই এতিয়া অলপ আগতে ৰুমটো ঠিক কৰিলোঁ, জাষ্ট 5 মিনিট আগতে। সেই সময়ত আপুনি মোৰ ৰুমত আহিলে, দেখিছে যে দ্য এণ্টায়াৰ ৰুম ইজ মানে ক্লিন ছাপ'জ। গতিকে তেনেকুৱা ক্ষেত্ৰত কি? আই হেভ ক্লিনড দ্য ৰুম বা দ্য এণ্টায়াৰ ৰুম ইজ ডেক'ৰেটেড। তো মই কি ক'ম? মই অলপ আগতে ৰুমটো ডেক'ৰেট কৰিলোঁ। আই হেভ ডেক'ৰেটেড দ্য ৰুম ৰিচেণ্টলি। ঠিক আছে, যেনেকৈ হি হেজ, মাই ফাদাৰ হেজ গন টু দ্য মাৰ্কেট ৰিচেণ্টলি। দেউতা অলপ আগতে মাৰ্কেট গ'ল বা বজাৰলৈ গ'ল। ডেট ইজ ৱাই দেউতা ঘৰত নাই। ফলাফলটো বিদ্যমান হৈ আছে নাই? দ্য ৰিজাল্ট ইজ ডেট এক্সিষ্ট। কামটো শেষ হ'ল, কিন্তু ফলটো বাকী আছে। ফলটোক আমি চাবও পাৰোঁ, চুবও পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। গতিকে এনে বাক্যৰ ক্ষেত্ৰত এটা কথা আছে যে ইয়াৰ অলপ ষ্ট্ৰাকচাৰটো চেঞ্জ হয়। কেনেকুৱা চেঞ্জ হয় চাওক, যে ইয়াতে কি আহিব? ইয়াতে আহিব আপোনাৰ ছাবজেক্ট আহিব। ইয়াত মেইন কথাটো হ'ল হেভ আৰু হেজ দুটা শব্দ আহে। ইয়াত ষ্ট্ৰাকচাৰ লিখা আছে, আপোনালোকে চাই ল'ব, মই ইয়াত নিলিখোঁ। এইটো ষ্ট্ৰাকচাৰটো হয়, এইটো। ঠিক আছে, এইখিনি যদি ষ্ট্ৰাকচাৰ হিচাপে চাই তেনেহ'লে কঠিন পাব। যদি মই কোৱা ধৰণে আপোনালোকে বুজি পেলাই যদি পঢ়ে তেনেহ'লে সহজ হ'ব আপোনালোকৰ কাৰণে। এতিয়া কথাটো আহিলে চিম্পল কথাটো কি যিটো জানিব লাগে, হেভ আৰু হেজৰ ব্যৱহাৰ ক'ত ক'ত হ'ব? হেভৰ ব্যৱহাৰ সদায় তিনিটা কথা মনত ৰাখিব। আই, উই, ইউ, ঠিক আছে, দে। এই যে পাৰ্চনত যে আমি এইকেইটা শব্দ পাইছিলোঁ নাই, এইকেইটা শব্দৰ ক্ষেত্ৰত সদায় হেভৰ ব্যৱহাৰ হয়। আৰু ইয়াৰ বাহিৰেও এনি প্লুৰেল নাউন, যিকোনো নাম যদি বহু বচনত আছে তেনেহ'লে হেভৰ ব্যৱহাৰ হ'ব। একেদৰে হি, শ্বি,
ইট, ঠিক আছে, বা যিকোনো ছিংগুলাৰ নাউন তাৰ ক্ষেত্ৰত কি হয়, হেজৰ ব্যৱহাৰ হয়। মই এক্সাম্পল এটা দি পেলাই বুজাই দিছোঁ। যেনেকৈ আই লগত কি হ'ব, আই হেভ ডান দ্য ৱৰ্ক, মই কামটো শেষ কৰিলোঁ। আৰু এটা কথা মন কৰিবলগীয়া, এনেকুৱা ধৰণৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পিছফালে সদায় দুটা শব্দ থাকিব, মানে সদায় নহয় কিন্তু মষ্টলি থাকে। এটা হ'ল ৰিচেণ্টলি, এইটো চি হয় দেই, আৰু এটা হ'ল জাষ্ট নাও, এই দুটা শব্দ থাকে নৰ্মেলি, এইটো মনত ৰাখিব। তেনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত প্ৰথমতে প্ৰায় কি থাকিব, বাক্যটোৰ হুৱেনটো থাকিব। এইকেইটা অলপমান মানে কি ৱৰ্ড হয় মনত ৰাখিব, কেতিয়াবা বাক্য বুজি নাপালে কি ৱৰ্ডকেইটা চাই আমি কৰিব পাৰোঁ, ঠিক আছে। তো তেনেকুৱা কথা। এতিয়া হি আহিলে আকৌ কিন্তু কি হ'ব, হি হেজ। আকৌ যদি ইয়াত দে আহে, দে হেভ ডেক'ৰেটেড দ্য ৰুম, বুজি পালে? তো তেনেকুৱা কথা। এতিয়া আকৌ যদি মই নামৰ কথা কওঁ, নামৰ ধৰি লোৱা, নামৰ যদি মই আনো, তেনেহ'লে 1 মিনিট, নামৰ ক্ষেত্ৰত যদি আনো 1 মিনিট, গতিকে নামৰ ক্ষেত্ৰত যেনেকৈ যদি মই এতিয়া চিলড্ৰেন লিখিলোঁ, চিলড্ৰেন এটা বহুবচন নাম হয় নাই, চিলড্ৰেন এটা বহুবচন হয় নাই, তেতিয়া ইয়াত কি হ'ব, চিলড্ৰেনৰ লগত সদায় হেভ লাগে। আকৌ চাইল্ড, যেতিয়া এইটোক মই ছিংগুলাৰ কৰি দিলোঁ, তেতিয়া ইয়াত লাগিব হেজ। গতিকে এইখিনি কথা। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটোৰ কথা এনেকুৱা যে, যিটো সময়ো আমাৰ বহুত হৈ গ'ল, এই সময়টোৰ কাৰণে বৰ দিগদাৰ হয় দেই। অ'কে, চ' প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছটো বুজাই দিছোঁ আপোনালোকক একদম সহজে, যে যিকোনো এটা কাম অতীতত আৰম্ভ হ'ল আৰু বৰ্তমানলৈকে চলি আছে। যেনেকৈ মই এতিয়া 20 মিনিট আগত আপোনালোকক পঢ়াবলৈ আৰম্ভ কৰিছিলোঁ, এণ্ড আই এম ষ্টিল টিচিং ইউ, তেনেকুৱা ধৰণৰ। যেনেকৈ মই 4 বছৰ আগৰ পৰা এইখন বিদ্যালয়ত পঢ়োঁ। গতিকে এনেকুৱা ধৰণৰ বাক্যবোৰ আমি ক'বলৈ কি কৰিম, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰিম। আৰু হেভ আৰু হেজৰ ব্যৱহাৰটো ইয়াতো একেই হয়। মই ইয়াতে ষ্ট্ৰাকচাৰটো এইফালে দিয়া আছে, আপোনালোকে যদি চাব পাৰে, এইটো ষ্ট্ৰাকচাৰ হৈ গ'ল, দিছ ইজ দ্য ষ্ট্ৰাকচাৰ। গতিকে ইয়াতে খালি এটা নতুন শব্দ লাগিব, বিন, আৰু ভাৰ্বৰ লগত লাগি যাব ING। ইয়াত উদাহৰণ দিছোঁ, ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। আই হেভ বিন ষ্টাডিং ইন দিছ স্কুল ফৰ 5 years, মই 5 বছৰৰ পৰা এখন স্কুলত পঢ়ি আছোঁ, মানে মোৰ পঢ়া কামটো 5 বছৰ আগতে আৰম্ভ হ'ল আৰু বৰ্তমানলৈকে চলি আছে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কামটো শেষ হ'ল, কিন্তু তাৰ ফলাফলহে বাকী থাকে, কামটো চলি নাথাকে। ইয়াত কিন্তু কামটো চলিও আছে, ঠিক আছে। আৰু এনেকুৱা শব্দৰ পিছফালে বা এনেকুৱা টেন্সৰ বাক্যৰ পিছফালে দুটা শব্দ থাকিব, এটা হ'ল চিন্স, এটা হ'ল ফ'ৰ। এতিয়া কিয় হয় এইটো আমি এতিয়া ইমান বুজাব নোৱাৰোঁ, সময় নাই মোৰ লগত, গতিকে এই দুটা শব্দ মনত ৰাখিব। চিন্স এটা ডাঙৰ সময় বুজাবলৈ হয়, ফ'ৰটো হৈ গ'ল এনেকুৱা সময় যাক আমি গণিব পাৰোঁ, যেনেকৈ 4, 5, 6, 7 তেনেকুৱা থাকিলে ফ'ৰৰ ব্যৱহাৰ হ'ব। চিন্স মৰ্ণিং, চিন্স ইভিনিং, তেনেকুৱা ধৰণৰ হ'লে চিন্স হয়। গতিকে সেইটো ইমান বুজিবলগীয়া নাই। গতিকে আশা কৰোঁ আপোনালোকে বুজি পাইছে। অকণমান খৰধৰকৈ গ'লোঁ, উপায় নাই, কাৰণ সময়টো যথেষ্ট কম। ইয়াতে মই মেনেজ কৰিব লগা হৈছে, কাৰণ ভিডিঅ'টো দীঘল হ'লে আকৌ বহুতে নাচায়। মই নাজানো এতিয়া আপোনালোকে এডুকেশ্যন ভিডিঅ' কিয় নাচায়, দীঘলটো হ'বই ন, পঢ়াই আছোঁ ইয়াত। অ'কে, চ' ঠিক আছে বাৰু। আশা কৰোঁ আপোনালোকে এইখিনি ভিডিঅ' চাই উপকৃত হ'ব, আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি পাষ্ট টেন্সৰ বিষয়ে পঢ়িম। ধন্যবাদ।